নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুলা হাবাইখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুলা হাবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুলা হাবাইখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতিয়ে আজি আদিক তুমি ইয়াৰ পৰা ভালে ভালে গুচি যোৱা বুলি আদিৰ আগত ক'ব, আৰু তেতিয়া আদিয়ে অনাবিলে তোমাক কেৱল প্ৰতিশোধ পূৰণ কৰিবলৈহে বিয়া কৰাইছে। যদি আপুনি অনাবিলৰ লগত বিয়া হয় তেনেহ'লে আপোনাৰ জীৱনটো ধ্বংস হ'ব বুলি অদিতিৰ আগত ক'ব, আৰু তেতিয়া অদিতি বহুত খং উঠিব আৰু অদিতিয়ে আপোনাৰ কথা মই বহুত শুনিলোঁ, আপুনি মোক বহুত অপকাৰ কৰিলে, আপুনি যদিহে মোক অপকাৰ কৰাৰ উদ্দেশ্যৰে ইয়ালৈ অহা নাই তেনেহ'লে আপুনি ইয়াৰ পৰা ভালে ভালে গুচি যাওক বুলি অদিতিয়ে আদিক হাতযোৰ কৰিব, আৰু তেতিয়া আদিৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু আদিয়ে হাৰ মানি তাৰ পৰা গুচি যাব নেকি দেখিবলৈ পাব বকুলা হাবাইখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত ইন্দ্ৰই ৰুমত বহি কান্দি থাকিব আৰু দৰিকা আৰু অধীৰে ইন্দ্ৰৰ ওচৰলৈ আহি তই দেউতা আৰু মন্দিৰৰ আগত যদিও বহুত বেয়া কাম এটা কৰিলি, আমাৰ চকুৰ আগত কিন্তু তই বহুত ডাঙৰ কাম এটা কৰিলি বুলি ইন্দ্ৰৰ আগত ক'ব, আৰু তেতিয়া ইন্দ্ৰই যদিহে মোক দাদাই ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া কি হ'ব বুলি দৰিকাৰ আগত ক'ব, আৰু তেতিয়া দৰিকাই তই চিন্তা কৰিব নালাগে মই আছোঁ নহয় বুলি ইন্দ্ৰৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডটিত দেউতাকে গাৰ্গীৰ বিয়াৰ বাবে নেকলেছ এটা লৈ আহিব আৰু গাৰ্গীক এইডাল কেনেকুৱা লাগিছে বুলি সুধিব, আৰু তেতিয়া গাৰ্গীয়ে বহুত ভাল লাগিছে বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুলা হাবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।